মুছলমান ব্যক্তি এজনে মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশংসাৰে উপচাই পেলাইছে। চাওকচোন। নমস্কাৰ, মই শিৱাধাৰ সমষ্টিৰ হৰমপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত আঠকুৰিয়াপাৰা গাঁৱত মই এজন দুখীয়া কৃষক। মই আজি এই আগন্তুক ইলেকশ্যনৰ পাক মুহূৰ্তত মই ভালকৈ গোটেই সমষ্টিটো ঘূৰি পাকি চাই আৰু গোটেই অসমৰ বা বাতৰিবিলাক চাই থাকোঁ। ইয়াতে মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা শুভেচ্ছা দিব বিচাৰোঁ। তেখেতে যিখিনি আমাৰ সমষ্টিৰ কাম কৰিছে, হিন্দু মুছলিম নিৰ্বিশেষে, তাতে কোনোবাই বহুত বাকবিতণ্ডা কৰিলেও মই নামানো। হিন্দু মুছলিম নিৰ্বিশেষে সমানে তেওঁ যিখিনি সমান চকুৰে চাই যিখিনি আমাৰ সমষ্টিত কাম কৰিছে, এই কামখিনি সঁচাই মানে এটা প্ৰশংসনীয়। তাৰোপৰি মই মোৰ ঘৰৰ নঙলাৰ আগেদি যিটো চিপাঝাৰৰ পৰা কুকুৰা কাটা চকলৈ টঙলা যিটো অসমমালাৰ ৰাস্তা হৈছে, অসমমালাৰ ৰাস্তাটো হোৱাৰ পিছত আমি যিখিনি সা সুবিধা পাইছোঁ তাতকৈ ডাঙৰ সুবিধা পাইছোঁ। সেই ৰাস্তাটোৰ দুয়োকাষে যিখিনি আমাৰ মাটি গেল, সেই মাটিখিনিৰ পৰা আমি 4 গুণকৈ পইচা পাই সেই পইচাৰ দ্বাৰা আমি ৰাস্তাৰ দুয়োফালৰ মানুহখিনি মানে বহুত উপকৃত হৈছোঁ। আৰু আমাৰ আগতে যাৰ কিবা এটা ভঙা ঘৰ আছিল, সি এতিয়া চাদ ঢালা ঘৰ বনাইছে আৰু বেপাৰ বিজনেছ কৰিব আমি ইয়াৰ পৰা পইচা পাইছোঁ। গতিকে এইটো ক্ষেত্ৰত আমি সঁচাই এই অসমৰ বিজেপি চৰকাৰ, মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সাংঘাতিক ধৰণে আমি মানে এই উপকাৰ কৰা বুলি আমি শুভেচ্ছা দিব বিচাৰিছোঁ। আৰু তেওঁৰ ভৱিষ্যত ৰাজনীতি জীৱনৰ কাৰণে মংগল হওক বুলি আমি এই পবিত্ৰ ৰোজাৰ দিনত, মই এটা মুছলমান মানুহ, পবিত্ৰ ৰোজাৰ দিনত তেওঁক আশীৰ্বাদ কৰিছোঁ। তেওঁ যাতে পৰৱৰ্তী আকৌ মুখ্যমন্ত্ৰী হৈ আহে আমাৰ দুখীয়াৰ মংগলৰ কাৰণে। যিয়ে যি নকওক, বহুত মানুহে ক'ব পাৰে তেওঁ কিবা কিবি দুখীয়াক মৰম নকৰে, কিবা মৰম নকৰে। সেইগিলা মই এটা সচেতন নাগৰিক হিচাপে শিৱাধাৰ সমষ্টিৰ মোটামুটি চব জেগা ঘূৰি পাকি চাই অলিয়ে গলিয়ে মই যিবিলাক সৰু সুৰা ৰাস্তা, আনকি পথাৰত যোৱা ৰাস্তা পৰ্যন্ত চালোঁ। কোনো এটা ৰাস্তাত আজিকালি মানে কেঁচা ৰাস্তা ক'তো হৈ থকা নাই বা শিলগুটি পৰা হোৱা নাই, নাই পিচ হৈছে, নাই ইটা পাৰা ৰাস্তা হৈছে। গতিকে এটা সমষ্টি যিকোনো আঁচনিতে ক'তো 10 টকা পইচা এতিয়ালৈ দিব লগা হোৱা নাই। যিবিলাক আমি পঞ্চায়তৰ পৰা ঘৰ পাইছি, ঘৰতো কাৰো 10 টকা এটা দিব লগা হোৱা নাই। এতিয়া যিখিনি আমাৰ পৰীক্ষা, নিযুক্তিৰ পৰীক্ষা হৈছে, একদম নিকা পৰীক্ষা হৈছে বুলি এটা কথাৰ কাৰণে ক'ব পাৰোঁ। মোবাইলটো খোলাৰ লগে লগে নিউজত এটা বস্তু দেখা পাওঁ যে একেবাৰে দুখীয়া ৰিক্সাৱালা, চব্জিৱালা, চাইকেল মেকাৰ এইবিলাকো চলিয়ে চাকৰি পাইছে। আৰু যদি টকা দি চাকৰি পালা হয়, এহেঁতে চাকৰি পালা হয় নেকি? এইবিলাক মানুহে চাকৰি পালা হয় নেকি এইবিলাক লয়? গতিকে এইটো মিছা কথা, একদম সম্পূৰ্ণ নিকা হেৰি হৈছে। আৰু মোবাইল খুলিলে দেখা পোৱা যে APSC, ACS, IPSও পাইছোঁ মই, মুছলমান ল'ৰা ছোৱালীয়ে পাইছে। যাক আমি আজি একেবাৰে সংখ্যালঘুৰ একেবাৰে মিয়া এলেকা বুলি কওঁ, গোৱালপাৰা, তাতেও পাইছে, ধুবুৰীত পাইছে। গতিকে মই গোটেই আমাৰ শিৱাধাৰ সমষ্টি নহয়, অসমবাসী, আমাৰ সংখ্যালঘু মানুহখিনিৰ ওচৰত মোৰ এটা অনুৰোধ, সকলোৱে আমি ভাৰতীয় জনতা পাৰ্টীক ভোট দি, একবাৰ সকলোৱে ভাৰতীয় জনতা পাৰ্টীক ভোট দি জয়যুক্ত কৰি আমি ভাৰতীয় জনতা পাৰ্টীৰ পৰা কি পাওঁ কি নাপাওঁ ৰাইজে একবাৰ প্ৰমাণ কৰি চাওঁ। একবাৰ ৰাইজে অন্ততঃ প্ৰমাণ কৰি চাওক। ভাৰতীয় জনতা পাৰ্টীয়ে কিবা আমাক অৱহেলা কৰে? বৰ্তমান একো কথাতে আমাক অৱহেলা কৰা নাই, কোনো এটা কথাত অৱহেলা কৰা নাই। যিখন গাঁৱৰ পৰা মই কৈ আছোঁ, সেইখন গাঁৱত একঘৰ হিন্দু মানুহ নাই, আটাইকেইঘৰ মুছলিম মানুহ, তাততো অকমানো চৰকাৰী সাহায্যৰ পৰা কোনো বঞ্চিত হোৱা নাই, এটা মহিলা বঞ্চিত হোৱা নাই।
এটা আইৱে ঘৰ নপোৱাকৈ কোনো থকা নাই। গতিকে মই জল ফটফট মই উদাহৰণ মোৰ গাঁওখনত যদি বিজেপি চৰকাৰে একো নিদিলে হয়, নিদিলে অসমৰ ভিতৰত মোৰ গাঁওখনে, যিখন গাঁৱত এটাও মানে এঘৰো হিন্দু নাই, সম্পূৰ্ণ মুছলমান মানুহ, আৰু 8টা সম্পূৰ্ণ মানুহে হেৰি পাইছে, এইটো আপোনাৰ এই অৰুণোদয় পাইছে। কোনোদিন কংগ্ৰেছক যাওঁ নাই, ৰাইজকো মই অনুৰোধ কৰিছোঁ কংগ্ৰেছক নাযাব, কংগ্ৰেছক গ'লে আপোনালোক বৰবাদ হৈ যাব। কংগ্ৰেছত কোনো এটা ভাল কথা নাই। আপোনালোকে এটা কথা ভাবিব পাৰে, মই আমাৰ ভাৰতীয় জনতা পাৰ্টি, আমাৰ সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আৰু ভাৰতীয় জনতা পাৰ্টিৰ যিখিনি কথা মই ক'লোঁ, ইয়াত হয়তো কাৰোবাৰ সন্দেহ থাকিব পাৰে। এই মানুহজনক কোনোবাই ফিটিং দি মানে কৈছে, এইটো নাভাবিব, কোনোৱে নাভাবিব এইটো যে মই কাৰোবাৰ প্ৰৰোচনাত পৰি কোনোবাই ক'বা দিয়া মতেদি মই এইখিনি ভাষণ ৰখা নাই। মই এই একেবাৰে অন্তৰেদি কৈছোঁ, মই দিলেদি কৈছোঁ। এই ৰোজাৰ দিনত মই মিছা কথা নকওঁ, মই একেবাৰে সত্য কথা কৈছোঁ। আপোনালোকেও বিজেপি ভাৰতীয় জনতা পাৰ্টিক সহায় কৰক, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাত শক্তিশালী কৰক, আৰু আমি কি পাওঁ কি নাপাওঁ একবাৰ প্ৰমাণ কৰি চাওক আপোনালোক।